এয়া হৈছে মোৰ ভাগিন দুজনী আৰু এই ভাগিন দুজনী মৰমত ভাগিন দুজনীয়ে মোক ভাগিন দুজনী একদম পাহাৰৰ দাঁতিলৈ লৈ গৈছে। যিহেতু আমাৰ বাক বিয়া দিয়া হৈছে বৰহাট দেওপনীয়া গাঁৱলৈ, আৰু সেই বৰহাট দেওপনীয়া গাঁৱত ভাগিনকেইজনীয়ে ক'লে, মাহী বোলে তুমি বহুত দিন অহা নাই, ব'লা বোলে অকণমান আমাৰ ঘৰৰ পিছফালে লৈ যাওঁ। এই ঘৰৰ পিছফালে দুইজনীয়ে ইমানেই ফূৰ্তি পাইছে মাহীয়েক মহাক যোৱাৰ কাৰণে। তেওঁলোকে কিমান এটা যে ফূৰ্তি চাওকচোন, এইফালে একদম গৰুখিনিয়ে ধুনীয়াকৈ চৰি আছে। তেওঁলোকৰ যিহেতু গাঁৱৰ সেউজীয়া পৰিৱেশ সেয়াই মোক দেখাবলৈ আনিলে। এইপিনে কঠীয়া পাৰি থৈছে বুলি কৈছে, আকৌ তাহাঁতৰ লগত মই হেনো অকণমান ফূৰ্তি কৰিব লাগে। একদম বিয়া সোমোৱাৰ পৰা যিহেতু মই আজি ফাৰ্ষ্ট টাইম গৈছোঁ তাহাঁতৰ ঘৰলৈ, মহাক মাহীয়েক দুইজনীয়ে, আৰু সেই মহাক মাহীয়েকৰ ফূৰ্তিত আজি তেওঁলোকে মোকো একদম পূৰা দৌৰ মৰাই ফুৰাইছে। কি ফূৰ্তি পাইছে তাহাঁতি, মোক চাওকচোন কেনেকুৱা কৰি আছে মোক লৈ দুইজনীয়ে, ইমানেই ফূৰ্তি মানে। তেওঁলোকক মই নাথাকিলে যেন মাহীয়ে আজিও থাক বুলি কৈছে। মই এতিয়া থাকিবলৈ সময় নোপোৱাৰ কাৰণে আজি যিহেতু মই সন্ধিয়া সময়ত আহি দিম, মানে তেওঁলোকক যি কৰিব লাগে ইমানেই ফূৰ্তি পাইছে। চাওকচোন মই কিখন কৰি আছোঁ, তেওঁলোকে মোক মাহী আমুকটো কৈ দিয়া, মাহী তামুকটো কৈ দিয়া, তেনেকৈ কৈ থাকে। এতিয়া এইজনী চাওকচোন আমাৰ টিকলিজনীক অকণমান বাইকতকৈ ছাৰ আৰু এইয়া চাওক কি ফূৰ্তি পাইছে। ভাল লাগে এনেকৈ মাহী ভাগিন যদি খেলিবলৈ পাওঁ, ফূৰ্তি কৰিবলৈ পাওঁ। ইমান ব্যস্তৰ মাজত তাকে টাইম উলিয়াই যদি দুদিনমান অকণমান ফূৰ্তি কৰিবলৈ পাওঁ মাহীয়েক আৰু ঘৰৰ পৰিয়ালৰ লগত, বাই ভনীৰ লগত। বাইক ভিনীয়েকহঁতৰ ঘৰলৈ গ'লে ভাগিনকেইজনীৰ ইমানেই মৰম নহয় জানো। এইপিনে আকৌ পোৱালীজনী তাক লৈ ল'ব লাগে, লৈ কিনে ঘূৰাব লাগে বোলে, মাহী বোলে মোক ভিডিঅ' কৰি দে। এইখন ঘূৰাই ফুকাই এইখনেই হৈছেগৈ আৰু মোৰ ভাগৰ। আজি মোক এনেকুৱাকৈ নচুৱাই থাকিব নি। এইফালে চাওক, এইপিনে আছে নদীখন সৰু নদী হয় এখন।